মই আজি আমাৰ আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ঘৰলৈ আহিছিলোঁ আৰু যিহেতু নতুন শিক্ষাবৰ্ষ আহি আছে তো যাতে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বৃদ্ধি হয় তাৰ বাবে আমি বিভিন্ন বিদ্যালয়ত পঢ়ি থকা সৰু সৰু কণ কণ ছাত্ৰ ছাত্ৰীৰ ঘৰলৈ আহিছোঁ যাতে আমাৰ বিদ্যালয়ত তেওঁলোকে নামভৰ্তি কৰে। আহি থাকোঁতে আমাৰ বিদ্যালয়ৰ এজন খুব সক্ৰিয় আমাৰ পৰিচালনা উন্নয়ন সমিতিৰ সদস্য সনাতন গোৱালা তেখেতৰ ঘৰলৈও আমি নমস্কাৰ তেখেতৰ ঘৰো পালোহি আৰু তেখেতৰ লগত আমি দুআষাৰ কথা পাতিম বুলি ৰৈ পেলাই তেখেতৰ ঘৰতে চাহ অকণো খালোঁ খাই পেলাই বোলো দুই এষাৰ কথা পাতোঁ সেইবাবে আমি সোমালোহি তেখেতৰ আহকচোন দুআষাৰ আমি কথা পাতোঁ তেখেতৰ লগত। কওকচোন প্ৰথমতে মইতো এখন বিদ্যালয়ত বহু বছৰ চাকৰি কৰি আছোঁ দেখিছোঁ যে আমাৰ কলবাৰী বাঁহফলা ইয়াত আমাৰ ৯৯% লোকেই আমাৰ মিচিং সম্প্ৰদায়ৰ লোক কিন্তু দুই এঘৰ আমাৰ গোৱালা সম্প্ৰদায়ৰ বা আমাৰ ভক্ত সম্প্ৰদায়ৰ চাহ জনগোষ্ঠীৰ লোক আমি পোৱা যায়। এই মিচিং সম্প্ৰদায়ৰ লোকসকল বিশেষকৈ আমাৰ নদী কাষৰীয়া অঞ্চলত বিশেষকৈ তেওঁলোকে বসবাস কৰে। আপোনালোক কেনেকৈ আহিলে অকণমান আমি জানিবলৈ ইচ্ছা কৰিছোঁ কওকচোন অকণমান। ইয়াতে কথা হ'ল কি মোৰ আজু ককা মোৰ ককাৰ জন্ম গহপুৰ অঞ্চলত হয় আৰু ককাৰ মৃত্যু হৈছিলে কলবাৰী গাঁৱতেই আপোনাৰ 1991 চনত। আচ্ছা প্ৰায় গম পাওঁতে তেখেতৰ জন্মটো হৈছে 1885 আচ্ছা 85 চনমান। আচ্ছা 1885 চনত জন্ম 1991 চনত তেখেতৰ মৃত্যু প্ৰায় 105 বছৰ। বঢ়িয়া। তাৰপাছত কথা হ'ল কি আমি গোৱালা সম্প্ৰদায়ৰ লোক হওঁ তো আমাৰ এনেই গৰু ম'হ প্ৰতিপাল কৰি বেছি ভাল পায় হয় আৰু এনেকেই গহপুৰৰ পৰা তেখেতে কলবাৰীলৈ আহিলে। কলবাৰীলৈ আহি ইয়াতে আমাৰ মিচিং সমাজখন পালে কলবাৰী সমাজ ইয়াতো খুব সাৰুৱা ভূমি গৰু পালন কৰি ভাল হয় আৰু মিচিং সমাজখন ককাক আঁকোৱালি ল'লে হয় 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 আৰু ইয়াতে মাটি বাৰী দিলে ৰাইজে। হয় ইয়াতে তেখেতে ঘৰ সংসাৰ কৰি ইয়াতে পৰিয়াল প্ৰতিপালনৰ যিটো ব্যৱস্থা সেইটো খুব ভাল পালে বা ইয়াতে স্থায়ীভাৱে থাকিবলৈ ল'লে। হয় হয় আৰু আমি কলবাৰী গাঁওখনক এইকাৰণে ধন্যবাদ জনাম যে তেখেতসকলৰ আমাৰ মিচিং জনগোষ্ঠীসকলে তেখেতসকলৰ যিটো নীতি নিয়ম আছে বা অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠান হয় আমাৰ পৰিয়ালটোক তেখেতসকলে নেৰে আৰু আমাৰ প্ৰত্যেক সময়তে আমাৰ পৰিয়ালটোৰ সহায় সহযোগিতা লয় আৰু আমিও তেখেতসকলৰ সহায় সহযোগিতা লওঁ আৰু একেখন সমাজ হিচাপে তেখেতসকলৰ লগত আমি একেলগে বসবাস কৰি আছোঁ। আচ্ছা আচ্ছা আৰু এটা কথা হ'ল যে কি আপোনালোকে ভক্তা লিখে আৰু আমি দেখোঁ গোৱালা লিখে আপোনালোকে আমি দেখোঁ যে সনাতন গোৱালাক যেতিয়া বিভিন্ন অনুষ্ঠানবোৰত নিমন্ত্ৰণ কৰে আপুনি অসমীয়া গীত মই পৰিচয় দিম দেই পিছত পৰিচয় দিম তেখেতক সনাতন গোৱালাৰ পৰিচয় আছে আপুনি বিভিন্ন অনুষ্ঠানত আপুনি মিচিং ভাষাটোও খুব সুন্দৰভাৱে ক'ব পাৰে। অকণমান কলবাৰী অঞ্চলত যে আপোনালোকক মিচিং সমাজে আঁকোৱালি ল'লে বুলি ক'লে এইটো অকণমান মিচিঙত কৈ দিয়কচোন মিচিং ভাষাত কৈ দিয়ক অকণমান। মানে আগমতে চম্পিকাং ngolke egorong itu goala okai পৰিয়াল দুঙাই অতকৰে পৰিয়ালে মানে চম্পিকাং মানে ngolu সাদকে আজিৰকে ngolu মিচিং লেদেল দুনে গতিকে মিচিং আগব দঙলকে মানে মাতৃভাষা পাই ইকাং মানে আমি যেতিয়া ইয়াতে আমাৰ মোৰ জন্মস্থানটো কলবাৰী মোৰ দেউতাৰো জন্মস্থান কলবাৰীতেই তো কথাটো হ'ল কি আমি বাল্যকালৰ পৰাই আমি এই সমাজখন পালোঁ উঠা বহা অহা যোৱা স্কুল কলেজ সভা সমিতি গতিকে ঠিক তেনেকৈ আমি প্ৰায় আমি মিচিং ভাষাৰে কথাখিনি পাতোঁ আৰু এই মিচিং ভাষাটোৱে আমাৰ মানে মাতৃভাষা নিচিনা হ'ল আৰু এই মিচিং ভাষাটো আমি কোনো কাৰণতে মানে আমি হৃদয়ত সোমাই গ'লে তেজত সোমাই গ'ল আমিতো মানে উলিয়াই দিব নোৱাৰোঁ আৰু এই সমাজখনে আমাক যথেষ্ট মৰম কৰিছে যিকোনো ক্ষেত্ৰতে। মই এই সুযোগতে তেখেতৰ ঘৰটো মই অকণমান দেখাব বিচাৰিছোঁ। তেওঁ কলবাৰী অঞ্চলত বাস কৰে তেওঁ এয়া তেখেতৰ প্ৰজা তেখেতৰে কলবাৰীতেই তেখেতৰ জন্ম কৈছে তেখেতৰ দেউতাকৰো জন্ম এইদৰে তেখেতে খেতি বাতিৰ লগত জড়িত হৈ থাকে পশুপালনৰ লগত জড়িত হৈ পেলাই তেখেত জীৱন নিৰ্বাহ কৰি আছে। তেখেতৰ অন্য এটা পৰিচয় আছে মই ক'ম আপোনাৰ অন্য এটা পৰিচয় আছে তেওঁ হৈছে অনাতাঁৰ শিল্পী আৰু ডাঙৰ কথাটো হ'ল কি তেওঁ দেহ বিচাৰক মানে দেহ বিচাৰ গীতৰ মানে সম্ৰাট বুলিব পাৰি। এটা সময়ত তেখেতৰ ৰাতিপুৱা ৰেডিঅ' লগালে সনাতন গোৱালাৰ দেহ বিচাৰক গীত শুনা যায়। আমি সেই বিষয়ে ক'ম কিন্তু সেই বিষয়ে আমি পাতিম
অকণমান আমি এই আপোনাৰ ঘৰৰ কাষতে যিহেতু নদীৰ মথাউৰিটো আছে, ব্ৰহ্মপুত্ৰৰ কাষতে নদীৰ মথাউৰিটো আছে, আমি তালৈ উঠি যাম। হয় আৰু আমি গৈ থাকোঁতে কিছু তেখেতৰ আমি সংগীতৰ লগত যে ওতপ্ৰোতভাৱে জড়িত হয় সেই বিষয়ে আমি অকণমান কথা পাতিম। আহকচোন। আমি মথাউৰিটোৰ বিষয়ে অকণমান উঠি গৈ আছোঁ আৰু সৌ নিলগত থকা মথাউৰিটোৰ ওপৰত উঠি আমি তেখেতৰ গীতৰ কিছু গীত শুনিম কিছু। যিহেতু তেখেত দেহ বিচাৰ গীতৰ সম্ৰাট বুলিব পাৰি এটা সময়ত। তেখেতৰ ৰাতিপুৱা ৰেডিঅ' অন কৰিলে তেখেতৰ খুব সুন্দৰ প্ৰভাতী অনুষ্ঠান আছিল ন? প্ৰভাতী অনুষ্ঠানত খুব সুন্দৰভাৱে তেখেতৰ গান ভাঙি উঠে। এতিয়া আমি ইমান সুন্দৰ এটা জেগা চাওক, অকণমান চাই লওক, সুন্দৰ জেগা। তেখেত এই প্ৰজাতিতে থাকে, এয়া তেখেতৰ ঘৰ। এইটো মথাউৰি আৰু সৌ নিলগত ব্ৰহ্মপুত্ৰ। এতিয়া আমি আপোনাৰ যে এটা পৰিচয় আছে, মই পৰিচয়টো ক'লোঁ, সুকীয়া পৰিচয় আছে আৰু খুব গাৰ্জেন হিচাপেও বিদ্যালয়খনৰ লগত জড়িত হৈ থাকে। তেখেতৰ নাতি আমাৰ বিদ্যালয়ত পঢ়ে, পৰিচালনা সমিতিৰ তেখেত এজন খুব সক্ৰিয় সদস্য। বিভিন্ন ধৰণৰ সময়ত তেখেতে আমাক পৰামৰ্শ দি থাকে বিদ্যালয়খনত কিদৰে উন্নতি হ'ব লাগে, বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী বৃদ্ধি কৰিবৰ কাৰণে তেওঁ বিভিন্ন বিদ্যালয়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীক ঘৰলৈ আমাক লৈ যায় আৰু আমাৰ বিদ্যালয়ত যথেষ্ট সহায়ো পাওঁ আমি সেই বিষয়ে। যিয়ে কি নহওক, তেখেতে যিহেতু বেলেগ এটা পৰিচয় আছে, মই কৈছোঁৱে তেওঁ সংগীতৰ লগত জড়িত। অকণমান আপোনাৰ মনত থকা দেহ বিচাৰ গাতে গুণগুণাই দিয়ক, তাৰপিছত কিন্তু আৰু এটা শুনিম দেই। আপুনি ভূপেন হাজৰিকাৰ গীতটো কিন্তু সুন্দৰভাৱে পৰিৱেশন কৰে। আচ্ছা, যাই নহওক, মই 1991 চনতে মই দেহ বিচাৰ গীতৰ স্বীকৃতি পাইছিলোঁ। অল ইণ্ডিয়া ৰেডিঅ'ই মোক চিঠি দিছিলে, অডিশ্যন কৰিছিলোঁ। তেতিয়া মোৰ গুৰু বীৰেন্দ্ৰ কুমাৰ বৰা, দেহ বিচাৰ গীতৰ সম্ৰাট, তেখেতৰ গীতেৰেই মই দেহ বিচাৰ গীতলৈ আহিছিলোঁ। যাই নহওক, দেহ বিচাৰ গীতৰ অকণমান কলি এটা গাই দিম। হয়। এই জীৱন যৌৱন যেন কচু পাতৰ পানী, পৃথিৱী আলহী ঘৰ, দুদিনৰ জিৰণি, হাই বিধি দুদিনৰ জিৰণি। আৰু এটা আপোনাৰ পৰা আমি ভূপেন হাজৰিকাৰ গীত এটা শুনিম দেই, অকণমান গুণগুণাই দিলে ভাল পাম। হয়, মই ভূপেন দাক খুব ভাল পাওঁ, সংগীতৰ ভগৱান হয় তেখেত। কওক। আইটো কিহেৰে পুজিমে, আইটোৰ চৰণে দুখানি, আয়ো কিহেৰে পুজিমে তো, আয়ো জীয়ন দি পুজিমে তো, আয়ো জীয়ন দি পুজিমে তো। ধন্যবাদ। এইদৰে আমি আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ নতুন শিক্ষাবৰ্ষত বৃদ্ধি হ'ব তাৰ উদ্দেশ্যে আমি গাঁওখনলৈ আহিছিলোঁ আৰু গাঁওখন যিহেতু পাৰ হৈ যাওঁতে তেখেতৰ ঘৰ পায়, তেখেতৰ ঘৰত সোমালোঁ, তেখেতৰ বিষয়ে দুআষাৰ আমি কথা পাতিলোঁ, তেখেতৰ পৰিয়ালৰ লগত চিনাকি হ'লোঁ। অৱশ্যে আমি আগৰ পৰাই চিনাকি, পৰিয়ালৰ লগত তেখেতৰ দুআষাৰ কথা পাতিলোঁ, ভাল লাগিল। আৰু এইদৰে আপুনি সদায় সংগীত চৰ্চা কৰি থাকক। আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ।